নমস্কাৰ মই বিদ্যাসাগৰ মাহাতো আজি এটা ভিডিঅ' লৈ আহিলোঁ মানে যোৱাকালি এটা ভিডিঅ' বনাইছিলোঁ মই সেইটো লেংগুৱেজটো বেলেগ আছিলে সেইকাৰণে আজি অলপমান কমেণ্ট চালোঁ তাতে ক'লে যে অসমীয়াই লাগে বোলে তো আজি সেইকাৰণে ভিডিঅ'টো অসমীয়াই বনাই আছোঁ তো আপুনি অলপ চাব তো যোৱাকালি আমাৰ টপিকটো আছিলে যে মিটাৰ ৰিচাৰ্জ কৰাৰ পিছতে ৰিচাৰ্জ কৰাৰ পিছতে আপোনাৰ লাইনটো ঘৰত পোৱা নাই তো সেইটো আপোনাৰ যোৱাকালি কৈছিলোঁ দুটা কাৰণ হ'ব পাৰে হয় আপোনাৰ ৰিচাৰ্জটো কৰিলে আপুনি তো দুটা কাৰণ হ'ব পাৰে হয় আপোনাৰ মিটাৰৰ পৰা লাইনটো যোৱা নাই ঘৰত নহ'লে কি আপোনাৰ ঘৰৰ লাইনটো মিটাৰৰ পৰা আউটপুটটো গৈ আছে মানে লাইনটো গৈ আছে ঘৰত কিন্তু আপোনাৰ ঘৰতে যোৱাৰ আগতে আপোনাৰ যে MCB আছে বা আপোনাৰ ধৰক এটা কাট আউট ফিউজ থাকে সেইটো চাগে বেয়া হ'ব তো সেইটো কাৰণে আপোনাক চাব লাগিব দুটা বস্তুৱে যে কি হৈ আছে তাৰপিছতে আপুনি 1912 কল কৰিব পাৰে তো আপুনি কেনেকৈ গম পাব যে আপোনাৰ মিটাৰৰ পৰা লাইনটো বিচ্ছিন্ন হৈ আছে বা আপোনাৰ ঘৰৰ পৰা MCB বা আপোনাৰ কাট আউট ফিউজ বা আপোনাৰ ঘৰৰ ৱায়াৰিংটো বেয়া হৈছে তো সেইটো চাবৰ কাৰণে আপুনি প্ৰথমে মিটাৰৰ সাথে যাব তো মিটাৰ তাতে গৈ মেলি আপোনাৰ ডিছপ্লে এটা পাব ইয়াত মিটাৰে সব মিটাৰে এটা ডিছপ্লে থাকে তাতে গৈ মেলি আপুনি ডিছপ্লেৰ ভিতৰত এটা আপোনাৰ সৰু এটা লাইন থাকে সেই লাইনটো আপোনাৰ 3 ভাগে বিভক্ত থাকে ঠিক আছে তো তাতে এটা 3ডাল থাকে লাইন তাৰ ভিতৰত যদি আপোনাৰ 3ডালৰ মাজৰ ডালটো যদি আপোনাৰ ডাং খাই থাকে তেতিয়াহ'লে আপোনাৰ কি হ'ল কথাটো যে ডাং খাই থাকিলে আপোনাৰ মানে মিটাৰৰ পৰা লাইনটো আপোনাৰ ঘৰৰ পৰা যোৱা নাই মানে লাইনটা যদি ডাং খাই থাকে আপোনাৰ মিটাৰৰ পৰা লাইনটো ঘৰত যোৱা নাই ঠিক আছে আৰু যদি আপোনাৰ লাইনটো যদি ডাং খোৱা নাই তেতিয়াহ'লে কথাটো কি যে আপোনাৰ মিটাৰৰ পৰা লাইনটো গৈ আছে কিন্তু ঘৰৰ ভিতৰতে আপোনাৰ MCB বা আপোনাৰ কাট আউট ফিউজ বা হাউচ ৱায়াৰিংটো বেয়া হৈ আছে যদি ধৰক আপোনাৰ লাইনটো বিচ্ছিন্ন হৈ আছে তেতিয়া আপুনি ডাইৰেক্ট 1912 কল কৰিব পাৰে 1912 কল কৰিলে তাৰ পৰা আপোনাৰ সেইটো পিছৰ পৰা কলটো আপোনাৰ সাব ডিভিজন গুচি যাব তাৰ পৰা আপোনাৰ ঘৰত ৰেছপেক্টিভ টেকনিচিয়ান যোন আপোনাৰ ফিল্ডটো এৰিয়াটো চাই সেই ল'ৰাটো আপোনাৰ ঘৰত গুচি যাব লাইনটো দিবৰ কাৰণে সেইটো হ'লেতো আপোনাৰ যদি লাইনটো বিচ্ছিন্ন থাকে আৰু যদি ধৰক আপোনাৰ লাইনটো বিচ্ছিন্ন নাই মিটাৰৰ পৰা তেতিয়া আপোনাৰ ঘৰত যদি কিবা প্ৰব্লেম থাকে তেতিয়াহ'লে আপুনি লোকেল ইলেক্ট্ৰিচিয়ান বা লাইনমেন মাতি আপোনাৰ ঘৰৰ কেবলটো ঠিক কৰিব পাৰে তেতিয়া কিন্তু আপুনি সেইটো এটা কথা আছে আপুনি যেতিয়া লাইনমেন বা ইলেক্ট্ৰিচিয়ান মাতিব তেতিয়া কিন্তু আপুনি ঘৰৰ মিটাৰটো খুলিব নোৱাৰে কাৰণ সেইটো খুলিবৰ কাৰণে আবার পাৰমিশ্যন লাগিব উইদাউট পাৰমিশ্যন আপুনি যদি মিটাৰটো খুলি দিয়ে চিলটো তেতিয়াহ'লে আপুনি এপ্ৰিলৰ পৰা আপোনাক পেনাল্টি লগাই দিব সেইটো কাৰণে আপুনি ভালকৈ ভাবি চিন্তি কৰি পেলাই যদি ইলেক্ট্ৰিচিয়ান আহে তেতিয়া আপুনি এপ্ৰিলে কিন্তু ইনফৰ্মটো কৰিব বস্তুটো সেইটো যদি ইনফৰ্মটো নকৰে তেতিয়াহ'লে কিন্তু আপোনাৰ পৰা পেনাল্টি লাগি যাব সেইকাৰণে অলপমান চাই ল'ব মোৰ ভিডিঅ' বনাবৰ কাৰণটো সেইটোৱে আছিলে যে আপোনাৰ মিটাৰৰ পৰা যদি লাইন ঘৰত যোৱা নাই কি হ'ব পাৰে সেইটোৱে কথা বাকী যদি আপোনাক এতিয়া মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব ধন্যবাদ।